মোৰ নাম শ্ৰী মঞ্জিত চুতীয়া। মই এবাৰ আছাম একাউণ্ট ছাৰ্ভিচত 96 ৰেংকত পাছ কৰিছোঁ। আৰু এই পৰীক্ষাটোৰ কাৰণে প্ৰায় মই এইটো মোৰ ছেকেণ্ড এটেম্প্ট হয় আৰু প্ৰায় বছৰজোৰা প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব। আৰু ইয়াৰ কাৰণে মুখ্যতঃ কিছুমান বেছিক বুকছ মানে যেনেকৈ ধৰক পলিটিকেল লক্ষ্মীকান্ত বা NCERT বুকছ এইখিনি পঢ়িছিলোঁ। তাৰোপৰি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আজিকালি অনলাইন পোৱা যায়, গতিকে ভিজন IAS হওক বা দৃষ্টি IAS তেওঁলোকৰ মেটেৰিয়েল লৈছিলোঁ। আৰু মেইন এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিছিলোঁ যথেষ্ট, কাৰণ এই পৰীক্ষাটোত মেইনছৰ মাৰ্কছৰ ওপৰতে যিহেতু লয়, গতিকে এই এনচাৰ ৰাইটিং প্ৰেক্টিছটো মানে যথেষ্ট ইম্পৰ্টেণ্ট। খুবেই ভালেই লাগিছে, কিন্তু আচলতে এই সপোনটো দেউতাই ৰোপণ কৰিছিলে আৰু দেউতাক আজি প্ৰায় 6 মাহ আগত হেৰুৱাইছোঁ, একচুৱেলি মেইনছৰ প্ৰায় 10 দিনমান আগত। গতিকে আজি তেওঁৰ অনুপস্থিতি অনুভৱ কৰিছোঁ। আজি ল'ৰাৰ সাফল্যত মই আজি খুবেই সুখী, কিন্তু এটাই বেয়া লাগিছে, দেউতাকৰ অনুপস্থিতিত। তেখেতে বহুত সপোন দেখিছিলে ল'ৰা এটা অফিচাৰ হোৱা। আজি ল'ৰাই সপোন পূৰণ কৰিলে, সেইটো কাৰণে মই আজি বৰ আৱেগিক হৈ পৰিছোঁ দেউতাক নোহোৱাৰ কাৰণে, কিন্তু খুব আনন্দিতও হৈছোঁ। দেউতাই যোৱাবাৰে সি ভাইভাৰলৈকে গৈছিলে, তেতিয়াও দেউতাকে বহুত আশা কৰিছিলে পাছ কৰি যাব বুলি, কিন্তু ক'ত ৰৈ গ'ল ক'ব নোৱাৰোঁ। এবাৰ দেউতাকে দেখি নগ'ল আৰু সেইটো